নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, বৰ্তমান মুহূৰ্তত প্ৰায় 150 পিছৰ ওপৰত পিয়'ৰ লোকেল মুৰ্গীৰ পোৱালি এভেইলেবল আছে। যদি কাৰোবাৰ লাগে ল'ব পাৰিব, 50টা লাগিলেও বৰ্তমান দিয়া যাব, ঠিক আছে। আৰু বৰ্তমান যে চাই আছে এইখিনি হ'ল গেনি ফলৰ পোৱালি, চীনা মুৰ্গীৰ পোৱালি। এইখিনি বয়স হৈছে আজি 8 দিন। যদি কাৰোবাৰ লাগে ল'ব পাৰিব, ঠিক আছে। ব্ৰডিং পোৱালি হয়। তো বৰ্তমান মুহূৰ্তত ডাঙৰ টাৰ্কিও এভেইলেবল আছে। এয়া টাৰ্কিৰ ঘৰত আহিয়ে চাওঁ এটা কণী পাৰি ৰাখিছে। বৰ্তমান এটাই কণী দি আছে, বাকীখিনি বৰ্তমান গেপত আছে, কণী দিয়া নাই। তো আপোনালোকে কোনোবাই যদি কণীৰ কাৰণে কল কৰে, কণী নাপায় বৰ্তমান। তো যদি ডাঙৰ টাৰ্কি লাগে আপোনালোকৰ ল'ব পাৰিব, মেল এণ্ড ফিমেল বহুত, ঠিক আছে। তো ফিমেল বেছি আছে মোৰ তাত, আপোনালোকৰ যদি কাৰোবাৰ লাগে ল'ব পাৰিব। তো আজি ইয়াৰ পৰাই মই 2টা টাৰ্কি ডেলিভাৰী পঠাম, কঠীয়াতলি হোজাই। মেল এণ্ড ফিমেল, ইয়াতে মেল এটা দেখা পাই আছে আপোনালোকে, মেলটোৱে মই দি দিছোঁ আৰু এটা ফিমেল দি দিছোঁ। তো 2টা বাইদেউজনীয়ে যিহেতু কঠীয়াতলিৰ পৰা ফোন কৰিছিলে আৰু অলৰেডি পে'মেণ্ট কৰি দিছে, ৰাতিয়ে গোটেইখিনি পে'মেণ্ট কৰি দিলে। তো এতিয়া মই ধুনীয়াকৈ ৰাতিপুৱা এয়া 2টা কেৰেটত ধুনীয়াকৈ পেকেজিং কৰি দিম। এতিয়া কৰি পিনে পিছত বাছত উঠাই দিম, মানে বলেৰ' যিখন বাছ আছে ৰাতিপুৱা আমাৰ ইয়াৰ পৰা 6টা 20 ওলায়। তো সেইখন বাছতে দি দিওঁ, আৰু যিখিনি হোজাইৰ অৰ্ডাৰবিলাক আহি থাকে তো সেইখন বাছতে মই দি দিওঁ। ভোলেবাবা বাছ 3টা বাছ আছে, তিনিটা টাইমত যায়, মানে ৰাতিপুৱা 6টা 20 এটা যায়, 5:30 এটা যায়, তাৰপিছত আপোনাৰ 7টাত এটা যায়। তো 3টা বাছ যায় মানে হোজাই। তো ধুনীয়াকৈ মই 2টা কেৰেটত দি দিলোঁ, 2টা টাৰ্কি, এটাত আছে মেল আৰু এটাত আছে ফিমেল। কণী দিয়া আছে, কিন্তু বৰ্তমান গেপত আছে, কেইদিন পিছৰ পৰা আকৌ কণী দিয়া ষ্টাৰ্ট কৰিব। তো আপোনালোকে পোৱালি লোৱাতকৈ ডাঙৰ টাৰ্কিয়ে 2টা লওকচোন। আপোনালোকে যেনেকুৱাকৈ মই ষ্টাৰ্টিঙত আৰম্ভ কৰিছিলোঁ 2টা টাৰ্কি দিয়ে, তো আপোনালোকে পোৱালি লোৱাতকৈ ডাঙৰ টাৰ্কিয়ে 2টা লওক। হয়তো অলপ প্ৰাইচটো বেছি হ'ব, কিন্তু আপোনালোকে ভাবি চাব পাৰে, যদি আপোনালোকে 10টা বা 20টা পোৱালি লয়, 10টা 20টা পোৱালিৰ সমানে প্ৰায় এই 2টা টাৰ্কি ল'লে, হয় না। যদি কিবা কাৰণত পোৱালিখিনি মৰি যায়, বচাব নোৱাৰে, তেতিয়াহ'লেতো পইচাখিনি বেকাৰ যাব, এনেই যাব। তো ডাঙৰ টাৰ্কি ল'লে 2টা কণী পাৰা, তাৰপিছত কেইদিনৰ পিছৰ পৰাই কণী আৰামত পাৰিব এই টাৰ্কিখিনি। পিছত আপোনালোকে নিজেই হেৰি কৰিব পাৰিব, কণীখিনি দি পোৱালি জগাব পাৰিব। সেই পোৱালিখিনি আপোনালোকে নিজেই টেক কেয়াৰ কৰিব পাৰিব। কিবা এটাও নতুন অভিজ্ঞতা হ'ল, শিকিব পাৰি আছে, ইফালে মানে আৰম্ভণিৰ পৰা ধুনীয়াকৈ লাহে লাহেকৈ আগবাঢ়িও যাব পাৰিব আপোনালোকে। তো এয়া লোকেল মুৰ্গীৰ পোৱালি কিন্তু বৰ্তমান ষ্টকত আছে, 150 পিছৰ ওপৰতে আছে বাৰু, 170 পিছৰ নিচিনা আছে। যদি কোনোবাই এডভান্স দিব বিচাৰে দিব পাৰিব, আৰু লগে লগে লাগিলে লগে লগে পাই যাব। 4 দিন হৈছে আজি 4 দিন হৈছে লোকেল মুৰ্গীৰ পোৱালিখিনি, আৰু এই গেনি ফলৰ পোৱালিখিনি বয়স হৈছে আজি 8 দিন। তো চাব পাৰে ধুনীয়াকৈ গ্ৰ'থ আহি আছে, একদম কেইদিনৰ ভিতৰতে কিমান ডাঙৰ ডাঙৰ হৈ গৈছে। যদি কাৰোবাৰ লাগে সোনকালে লৈ লওক, কেইদিন পিছত হয়তো নাপাব পাৰে। বৰ্তমান মোৰ তাত কুৱেল বাৰ্ডৰ পোৱালি, তাৰপিছত আপোনাৰ এই চীনা মুৰ্গীৰ পোৱালি আৰু লোকেল মুৰ্গীৰ পোৱালি। আৰু লোকেল মুৰ্গীৰ পোৱালিৰ প্ৰাইচটো দামটো অলপ কমিছে। যিসকলে কেইদিনমান আগতে মোক নক কৰিছিলে, মানে কল কৰি পিনে কৈ আছিলে যে দাদা এনেকুৱা মোৰ লোকেল মুৰ্গীৰ পোৱালি লাগে বুলি। তো বৰ্তমান আপোনালোকে ল'ব পাৰে। বৰ্তমান মোৰ তাততো ব্ৰডিং পোৱালি 150 পিছৰ ওপৰতে আছে। যদি কাৰোবাৰ 0 পোৱালিও লাগে বেছিকৈ ল'ব পাৰিব, কিন্তু অলপ কমিছে প্ৰাইচটো। তো সোনকালে আপোনালোকে যোগাযোগ কৰক। স্ক্ৰীণত মোৰ নাম্বাৰটো দিয়াই আছে, মোবাইল নাম্বাৰ 6001727150। এইটোৱে মোৰ হোৱাটছআপ নাম্বাৰ। যদি কোনোবাই বিচাৰে যে দাদা কল কৰিলে হয়তো মানে বিজি থাকিব পাৰে, তো আপোনালোকে হোৱাটছআপতো SMS দিব পাৰে, আৰু মই কল বেক কৰোঁৱেই। আপোনালোকে যিসকলে মানে আগে পিছে কৰিছে বা পোৱালি ছোৱালী লৈ আছে আপোনালোকে জানেই। তো কিবা কাৰণত যদি মই ব্যস্ত থকাৰ বাবদ যদি মই ফোনটো উঠাব নোৱাৰোঁ, তেতিয়াহ'লে মই কল বেক কৰিম, সেইটো কাৰণে চিন্তা কৰিব নালাগে, ঠিক আছে। তো আপোনালোকে যদি পোৱালি ছোৱালী লাগে ল'ব পাৰিব। বৰ্তমান কৈয়ে দিলোঁ মই, কুৱেল বাৰ্ডৰ পোৱালি, বতা চৰাইৰ পোৱালি, সেইটো ষ্টকত আছে, এভেইলেবল আছে, কিন্তু মোৰ তাত নাই। বঙাই বোলে এই গোৱালপাৰা, এই বৰ্তমান যে ইনকুবেটাৰ মেচিনটো চাই আছে আপোনালোকে, প্ৰায় ইয়াতে 600-700 কণী কেপাচিটি মানে মেচিন হয় এইটো। তো মোৰ এই ফ্ৰেণ্ডজনৰ ঘৰ হৈছে গোৱালপাৰা। তো গোৱালপাৰা আশে পাশে যদি কোনোবাই চাই আছে এই ভিডিঅ'টো, বিলাচীপাৰা, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, গুৱাহাটী, তো আশে পাশে যদি কোনোবাই চাই আছে এই ভিডিঅ'টো, আপোনালোকৰ যিমান লাগে কুৱেল বাৰ্ডৰ পোৱালি মই ডেলিভাৰী কৰি দিব পাৰিম, ঠিক আছে। তো এয়া চাব পাৰে, ঢেৰ কণী দিয়া আছে ইনকুবেটাৰত।
লাগিলে যোগাযোগ কৰিব। তো যিয়ে নহওক আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। তো আপোনালোকে মোৰ কাৰণে অলপ আশীৰ্বাদ কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ভালে থাকক, ধন্যবাদ। জয় আই অসম।